ছোৱালীজনীয়ে কাম কৰে, গিৰিয়েকে কাম কৰে বেলেগত, দেউতাকক কোনে চাব? কাৰণ এই মাইক্ৰ' ফেমিলিত চোৱা মানুহ মোক এদিন ক'লে দেউতাক অংকত ৰাখিছোঁ। মই কৈছোঁ একেবাৰে ভাল কৰিছোঁ, কাৰণ তুমিও চলি থাকিব লাগিব, তোমাৰ হাজবেণ্ডো চলি থাকিব লাগিব, আৰু তোমাৰ দেউতাও ভালকৈ থাকিব। এই যে কথাটো আমি এনেকুৱা কিছুমানৰ কথা থাকিব, সেই কথাবোৰ এডপ্ট কৰিব পাৰিম। ইউ মাষ্ট এডপ্ট দিছ থিংছ। সদায় যদি আমি কৈ থাকোঁ জেনেৰেশ্যন গেপ হৈ আছে, জেনেৰেশ্যন গেপ হৈ আছে, সেইটো কথা নহয়। কিছুমান কথা আমি এডপ্ট কৰিব লাগিব। এই সময়খিনিত মোক য'ত মাতে, মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া কথাবোৰ ক'বলৈ মোৰ মন যায়, সেইকাৰণে মই আহোঁ। সেই যে মই আপোনালোকৰ আহিছোঁ, মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি ক'বলৈ মন যায় আপোনালোকৰ লগত। আৰু সেইদিনাখনে এখন সভাত আছিলোঁ, তাৰ পাছত এই স্পৃহাটো মোৰ আৰু বেছি হৈছে। নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক এখন সম্বৰ্ধনা জনাইছে, আৰু সেই সম্বৰ্ধনা সভাখনত মোকো জনাইছে। তেওঁ মাত্ৰ দুটা চেণ্টেন্স কৈছে, যিদিনালৈ মোৰ আঙুলিটি ঘূৰাই থাকিব পাৰোঁ, আৰু ঘূৰাই থাকিব পৰালৈকে এই নৃত্যৰ সাধনা কৰি যাবলৈ মোৰ মন। তেতিয়া মই ভাবিলোঁ যে তেখেতে ৯২ বছৰ এইটো কৈছে। আমিও তেওঁৰ লগত বহু বছৰ ইতিমধ্যে কাম কৰিছোঁ, আৰু আজি তেওঁ ছত্তীশগড় ৰাজ্যৰ ইতিমধ্যে ৰাজ্যপাল হিচাপে তেওঁ দায়িত্ব পাইছে। আৰু আজি আমাৰ ডিব্ৰুগড় জিলাৰ এই মৰাণ অৰ্থাৎ খোৱাঙত তেওঁ উপস্থিত হোৱাৰ বাবে মই মোৰ ফালৰ পৰা তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ। সেই জাহিৰ কৰি ভাল নোপোৱা এজন ব্যক্তি হৈছে ৰমেন ডেকা ডাঙৰীয়া। কাৰণ এই ক্ষেত্ৰত মই এজন শিক্ষানুষ্ঠানৰ মানুহ হিচাপে আমি আচলতে প্ৰতিজন ৰাজনৈতিক ব্যক্তিক অবজাৰ্ভেশ্যন কৰোঁ, আমি অবজাৰ্ভেশ্যন কৰি থাকোঁ। তেখেতে 1980 চনতেই বিজেপি দলৰ আছিলে। আজি বেয়া নাপাব, আমাৰ তেলী ডাঙৰীয়া তাতকৈ পিছত কিজানি বিজেপি দলত সন্নিৱিষ্ট হৈছে, বহুত পিছত হ'ব। আৰু বহুত আজি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, সকলো ৰাজনীতিৰ পিছত আহিছে ভাৰতীয় জনতা দল। যি সময়ত ভাৰতীয় জনতা দলৰ ইয়াত অস্তিত্ব নাছিল, সেই সময়ত ৰমেন ডেকা ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে এই দলটো সংগঠন কৰি এই গোটেই অসমত এতিয়া বিজেপি দলৰ জয় জয় অৱস্থাৰ ব্যৱস্থা কৰিলে। সেই গুৰি ধৰণা ব্যক্তিজন আছিলে, তেনেকুৱা ব্যক্তি ফাউণ্ডাৰ আছিলে ৰমেন ডেকা ডাঙৰীয়া। গতিকে সেইজন ব্যক্তিক আজি এই মৰাণ অঞ্চলত আনি এনেকৈ সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত কৰাৰ কাৰণে মই উদ্যোক্তা ডেকা ডাঙৰীয়া প্ৰমুখ্যে ইয়াৰ লগত জড়িত সকলোকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ পৰিয়ালৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।